কথা হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ যিটো এলেজিড নেক্সাছ উইথ পাকিস্তান যে তেওঁ অহা যোৱা চাকৰি কৰা ইত্যাদি বিষয়ে যিখিনি প্ৰশ্ন উত্থাপন কৰিছিল প্ৰত্যেকটো কথাই সত্য বুলি প্ৰমাণ হ'ল আজি বাধ্যত পৰি স্বীকাৰোক্তি দিয়া সন্মানীয় গৌৰৱ গগৈৰ ভাষ্যৰ পৰা। বিগত দুমাহ জুৰি সমগ্ৰ অসমৰ ৰাইজ আনকি তেওঁলোকৰ কংগ্ৰেছ দলৰ সদস্য আপোনালোকৰ শ্ৰদ্ধেয় সংবাদ মাধ্যম আমি সকলোৱে সুধিছিলো আপুনি পাকিস্তানলৈ গৈছে নে নাই যোৱা, গৈছিলে যদি কিয় গৈছিল, আপুনি তাত কিমান দিন আছিল, কি সূত্ৰে গৈছিল বৈৰী ৰাষ্ট্ৰখনলৈ, আপুনি কিয় ইমানবিলাক দূতাবাস থকা স্বত্তেও ল'ৰাবিলাকক ট্ৰেইনিং দিবলৈ পাকিস্তান দূতাবাসে বিচাৰি পাইছিল, আপোনাৰ সহধৰ্মীয়ে পাকিস্তানত চাকৰি কৰিছিল, কথাটো সত্যনে, কিমানবাৰ গৈছিল তেওঁ, কিমান দিন আছিল তেখেত, আপুনি সততে জয় অসম বা বন্দে মাতৰম বুলি কয় কিন্তু আপোনাৰ পৰিয়ালৰ 4জন সদস্যৰ ভিতৰত 3জনেই বিদেশী, কথাটো সত্যনে, আপুনি ভাৰতৰ পাছপোৰ্ট বা ভাৰতৰ নাগৰিকত্বৰ বিশেষ নাগৰিকত্বতকৈ বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব বা পাছপোৰ্টৰ বেছি ভেলু আছে বুলি আপোনালোকৰ পৰিয়ালৰ গোটেইকেইজন সদস্যকে তাৰ বেলেগ ৰাষ্ট্ৰৰ পাছপোৰ্ট লোৱাইছিল, আপোনাৰ কণমানি শিশুটিক যি জন্মসূত্ৰে ভাৰতীয় নাগৰিক হৈছিল সেই নাগৰিকত্ব আপুনি আবেদন কৰি কাটি মোক নালাগে ভাৰতীয় নাগৰিকত্ব, বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে বুলি যি অভিযোগ উঠিছিল সেই কথাবিলাক সুধি থকা হৈছিল। আৰু 3টা প্ৰশ্নৰ উত্তৰ তেখেতে দিবলৈ অৱশেষত বাধ্য হ'ল আৰু তেখেতে চালেবেৰে কোবাই বিভিন্ন যুক্তি দিবলৈ চেষ্টা কৰা হ'ল। ইয়াত আচলতে কোনো তেনেকুৱা ধৰণৰ কথা নাই, তেওঁ এই গোটেই ইমান ডাঙৰ ঘটনাটো তেখেত পাকিস্তানলৈ যোৱা, পাকিস্তানৰ পৰা তেওঁৰ সহধৰ্মীয়ে দৰমহা পোৱা, নাগৰিকত্ব কৰ্তন কৰি 4জন সদস্যৰ 3জনেই বিদেশী হোৱা, এই কথাবিলাক তেওঁ কোৱাৰ দৰে বলিউড চিগ্ৰেট মুভি নহয়। অসমৰ মানুহবিলাক আপুনি ভবাৰ দৰে ইমান অজলা কৰা নহয়, ৰাজনৈতিকভাৱে সামাজিকভাৱে সচেতন। পাকিস্তান কি 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনক সুধিলেও গম পাব যে স্বৰাজোত্তৰ কালৰ পৰা কিদৰে পাকিস্তানে আমাক কিদৰে আক্ৰমণ কৰি আহিছে, কিদৰে সন্ত্ৰাসৰ তেজৰ নৈ পোৱাইছে, 20,000তকৈ অধিক লোক পাকিস্তানৰ টেৰৰিজিমৰ বলি হৈছে। আপুনি বেলেগ নালাগে, অসমৰ শতাধিক জোৱান জিন্তু গগৈকে ধৰি শতাধিক জোৱানে প্ৰাণ আহুতি দিছে পাকিস্তানৰ হাতত। আপুনি সেই পাকিস্তানলৈ মই এবাৰ গলো আৰু মোৰ সহধৰ্মীৰ লগত 13 চন নে 12 চন পাহৰিছো, কথাবিলাক ইমান সহজ হয় জানো? সেই বিচাৰ সময় কৰিব ৰাইজে কৰিব। প্ৰথম কথা হ'ল আপুনি স্বীকাৰ কৰি ল'লে অৱশেষত যে হয় আপুনি পাকিস্তানলৈ গৈছে, মুখ্যমন্ত্ৰীৰ কথাটো সম্পূৰ্ণ সঁচা। এতিয়া মুখ্যমন্ত্ৰীয়ে এনেকে কৈছে এইটো নহয়, আপুনি স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ কথা, যিটো আমি মনে প্ৰাণে বিচাৰিছিলো যে হওক হাজাৰ গৌৰৱ গগৈ নাযাওকচোন পাকিস্তানলৈ, কিন্তু আপুনি পাকিস্তানলৈ যোৱাৰ কথাটো স্বীকাৰ কৰিলে। দ্বিতীয় কথা, আপুনি স্বীকাৰ কৰিলে যে আপোনাৰ সহধৰ্মীয়ে পাকিস্তানত থকা NGOত চাকৰি কৰিছিল এবছৰ সুদীৰ্ঘকাল। ৰিপুণ বৰাইতো এখোজ আগুৱাই কৈছে যে পাকিস্তান চৰকাৰৰ পৰা আপোনালোকৰ সহধৰ্মীয়ে দৰমহা পাইছিল, পাকিস্তানৰ পৰা চৰকাৰৰ পৰা দৰমহা পোৱাটো কিমান সহজ কথা, আপুনি প্ৰেছ মিটত নাই পাইছিল বুলি কৈ দিলে ইমান সহজে ল'ব অসমবাসী বা ভাৰতবাসীয়ে। তৃতীয় কথা হ'ল আপুনি কৈছে 13 নে 12 পাহৰিলো, মই আৰু এবাৰ গৈছিলো, কিমান দিনৰ কাৰণে গৈছিল, কিয় গৈছিল, যদি 13 চনত গৈছিল সেই কিয় গৈছিল, আপুনি 192খন বাদ দি আপুনি পাকিস্তানলৈ গৈছিল, কিমান দিনৰ কাৰণে গৈছিল, আৰু পাকিস্তানত আপুনি যেতিয়া 12-13 চনত গৈছিল তেতিয়া আপুনিতো জানে সেই সময়ত আমাৰ হায়দৰাবাদ, চিম্বা উপত্যকা, আমাৰ জম্মু কাশ্মীৰ, বোধগয়া ইত্যাদিত পাকিস্তানৰ টেৰৰিষ্টৰ হাতত শতাধিক লোকৰ মৃত্যু তথা আজীৱন পংগু হৈ পৰিছিল। বিগত বছৰবিলাকৰ দৰেই 13 চন বা 12 চনতো সহস্ৰ লোকৰ মৃত্যু হৈছিল পাকিস্তানৰ গুলীত, পাকিস্তানৰ টেৰৰিজিমত। সেই পাকিস্তানলৈ আপুনি মই গলো আৰু মোৰ সহধৰ্মীৰ লগত ফুৰিবলৈ, কথাটো ইমান সহজ জানো? কথাটো ইমান সহজ নহয়। অসমবাসী ৰাইজে এই প্ৰশ্নবিলাকে জানিব বিচাৰিছে। আপোনাৰ স্বীকাৰোক্তি আৰু কথাখিনি বেছি লাহে লাহে স্পষ্ট কৰি তুলিছে। আৰু আমি এতিয়া অপেক্ষাত 10 চনত 10 তাৰিখত 10 ছেপ্টেম্বৰৰ বাবে অপেক্ষাৰত। আপোনাৰ যিখিনি কথা আপুনি এতিয়া অৰ্ধসত্য আপুনি প্ৰকাশ কৰিলে বাধ্যত পৰি, যিদৰে হেঁচা আহিছে, যিদৰে প্ৰমাণবিলাক গোট খাইছে, আপুনি গম পাইছে যে আগে কিছু আংশিকভাৱে স্বীকাৰ কৰি কথাটো পাতলিয়াব পাৰি নেকি, পাতল কথা নহয়। আপুনি পাকিস্তানলৈ গৈছে, স্বীকাৰ কৰিছে, সহধৰ্মীয়ে তাত চাকৰি কৰিছিল স্বীকাৰ কৰিছে, আৰু স্বীকাৰ কৰিছে যে আপুনি গৈছে তাত কিমান দিনৰ কাৰণে গৈছে, কাৰ আমন্ত্ৰণত গৈছে, কি কৰিলে তাত, কিমান দিন থাকিলে, আপোনাৰ সহধৰ্মী কিমান বাৰ গৈছে তালৈ, দৰমহা ৰিপুণ বৰাই কোৱাৰ দৰে, কংগ্ৰেছে আনুষ্ঠানিকভাৱে কোৱাৰ দৰে আপোনাৰ সহধৰ্মীয়ে পাকিস্তানৰ দৰমহা লৈছিল নেকি, লৈছিল যদি কি কি কামত লৈছিল, আপুনি ইমান দূতাবাসেৰী স্পেচিয়েল ট্ৰেইনিং দিবলৈ আপুনি বৌদ্ধিক চিন্তন মন্থনৰ বাবে আপুনি পাকিস্তানৰ দূতাবাসলৈ ল'ৰাবিলাকক কিয় লৈ গৈছিল, এইবিলাকৰ প্ৰশ্নৰ এটাৰ পিছত এটাৰ উত্তৰ আপোনাৰ পৰা বিচাৰিছো যদি আপুনি চালেবেৰে কোবাই কৈছে। আমি গতিকে 10 তাৰিখৰ বাবে অপেক্ষাৰত। আৰু নাগৰিকত্বৰ কথাটো আপুনি কৈছে এইটো পাৰ্চনেল কথা হয়,
অতি ব্যক্তিগত কথা। আপোনাৰ সন্মানীয় ভগ্নী আমেৰিকা নে ইংলেণ্ডত থাকে, আমিতো কেতিয়াও তেখেতৰ নাম ওলোৱা নাই। আমাৰ অসমৰ লক্ষাধিক লোক বিভিন্ন কৰ্মসূত্ৰে বিভিন্ন ৰাষ্ট্ৰত থাকে, কোনোবাই 10, 20, 30, 40 বছৰ আছে, কোনোবাই নাগৰিকত্ব লৈছে, কোনোবাই সন্তানে লৈছে, লোৱা নাই। স্বাধীনতা, ব্যক্তিগত স্বাধীনতাৰ কথা। কিন্তু সেই মানুহখিনিৰ লগত আপোনাৰ কেনেকৈ আমি তুলনা কৰিম? আপুনি অসমৰ সন্মানীয় এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ সন্তান, মুখ্যমন্ত্ৰীৰ সন্তান আছিল আপুনি। আপুনি এগৰাকী সাংসদ, আপুনি অসমৰ পৰা সংসদত প্ৰতিনিধিত্ব কৰে। কোনোবা আমেৰিকাত ডক্টৰ পঢ়ি তাতে চাকৰি কৰা এজন অভিযন্তা বা চিকিৎসকৰ লগত আপোনাৰ কথাটো তুলনা নহব ন? আপোনাৰ পৰিয়ালটো এই দেশখনৰ প্ৰতি আনুগত্য কি? আপোনাৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছে ৰিপুন বৰাৰ জৰিয়তে কৈছে যে নাই, ইংলেণ্ডৰ পাছপৰ্টৰ বহুত বেছি ভেলু আছে। মোৰ দেশৰ, মোৰ জননী, মোৰ ভাৰতৰ পাছপৰ্টৰ নাগৰিকত্বৰ তাৰমানে ভেলু নাই। আপুনি কৈছে যে নাই, মোৰ শহুৰ দেউতাৰ অসুখ হ'ল, কভিড হৈছিলে, কভিডৰ সময়তে মই আৰু মোৰ ল'ৰাটোক ল'ৰাটো নে ছোৱালীজনীক তাৰ নাগৰিক কৰিব পাৰি। আপোনাৰ শহুৰ দেউতাৰ, সন্মানীয় শহুৰ দেউতাৰ কিবা কভিড হৈছে, ৰোগ হৈছে, তাৰ লগত আপোনাৰ সন্তানৰ যিটো জননী আমাৰ ভাৰত মাতৃৰ তেওঁৰ যিটো নাগৰিকত্ব, সেই নাগৰিকত্ব আপুনি কি দিছে চালে পাই যে নাই, কভিড হৈছিলে, মই ভাৰতৰ চিকিৎসা ব্যৱস্থা কি এইকাৰণে কৰি দিলো, মই পাকিস্তানৰ নাগৰিকত্ব দি দিলো মোৰ সন্তানটোক। নাগৰিকত্ব তেওঁ কৈছে যে পৰিবাৰৰ ওপৰত নিৰ্ভৰ কৰে, মাকৰ ওপৰত। আপুনি পিতৃ হিচাপে বা মাতৃৰ সৈতে আপুনি এপ্লিকেশ্যন দিব লাগিব ভাৰত চৰকাৰক যে মোক নালাগে আৰু ভাৰতৰ নাগৰিকত্ব মোৰ সন্তানক। তাৰপিছত আপোনাৰ পাছপৰ্ট আপুনি সমৰ্পণ কৰিব লাগিব। তাৰপিছত আপুনি বেলেগ ৰাষ্ট্ৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইমান সহজ নে কথাটো? এগৰাকী সাংসদ হয়, যি আপুনি এতিয়া অসমক, আপোনাৰ মতে আপুনি অসমক এতিয়া দেশপ্ৰেমৰ বা বিকাশৰ নীতি শিক্ষা দিব। আপোনাৰ 4জনৰ ভিতৰত 3জনে বিদেশী, জন্মসূত্ৰে পাইছিল, পিতৃৰ নাগৰিকত্ব হিচাপে পাইছিল, কিন্তু আপুনি 2জনৰ ভিতৰত 3জনে এতিয়া বিদেশৰ। আপুনি আমাক এতিয়া জয় অসম বা বন্দে মাতৰম শিকাব। গতিকে আটাইতকৈ ডাঙৰ কথা, আমি সেইকাৰণে 10 তাৰিখৰ অপেক্ষাত আছো। আৰু বহুত কথা ওলাব, আপুনি কি কৰিছিল, কিমান দিন আছিল, আপোনাৰ সহধৰ্মিনী কিমানবাৰ গৈছিল, ৰিপুন বৰা তথা কংগ্ৰেছে আনুষ্ঠানিকভাৱে কোৱাৰ দৰে আপোনালোকে পাকিস্তান চৰকাৰৰ পৰা দৰমহা আপোনালোকৰ পৰিয়ালটোৱে লাভ কৰিছিল নেকি, আৰু আপুনি পৰৱৰ্তী সময়ত যিবিলাক প্ৰশ্ন সুধিছিল ভাৰতৰ প্ৰতিৰক্ষালৈ, সেইবিলাকৰ কিবা সম্পৰ্ক আছে নেকি? এইবিলাক কথাৰ বাবে আমি 10 তাৰিখত গৈ ল'ব লাগিব। কিন্তু এটা কথা ঠিক, আপুনি যিদৰে ভাবিছে অসম বা ভাৰতৰ মানুহ ইমান অজলা অপৰা নহয়। হাইস্কুলৰ 5ম 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে যে পাকিস্তান কি, 20,000 মানুহক এতিয়ালৈকে তেওঁলোকৰ টেৰৰিজিমে বা গুলীয়া আমাৰ তেজৰ নৈ গৈছে। অসমৰ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে, জিন্তু গগৈকে ধৰি। 13 চনত আপুনি ফুৰিবলৈ গৈছে বা কিবা কামত গৈছে বা অন্যান্য কিবা মানে কমা, মই নাজানো কি কাৰণে গৈছে, ওলাই আহিব। আপুনি কৈছে 13 চনত মই গৈছিলো, আৰু সেই 13 চনতে কেইবাটাও বোমা বিস্ফোৰণত আমাৰ ভাৰতৰ মানুহ মৃত্যু হৈছিল। আৰু সেই বোমা বিস্ফোৰণ, সেই টেৰৰিজিমৰ কাম কাজ, গুলীয়াগুলিৰ মাজতে আপুনি ভ্ৰমণ কৰিবলৈ গৈছে পাকিস্তান। গতিকে আমি আচলতে খুব লজ্জিত যে আপুনি এনেধৰণে যে এই ধৰণৰ কথাৰ সৈতে জড়িত হৈ আছে। ইয়াত কোনো ধৰণৰ ৰাজনীতিৰ কথা নাই, কাৰণ আপুনি সভাপতি হোৱা, যিটো সংবাদ মাধ্যমে সুধিছে, সভাপতি হোৱা নোহোৱাৰ লগত এই পাকিস্তান প্ৰেমৰ কোনো সম্পৰ্ক নাই। কাৰণ আপুনি ছুপাৰ সভাপতি হৈ পঞ্চায়ত নিৰ্বাচনত কি কৰিলে অসমবাসী ৰাইজে দেখিছে, বিগত লোকসভাত দেখিছে। গতিকে আমাৰ সেই বিষয়ে একো ক'বলগীয়াই নাই। আপুনি অহাৰ ফলত বহুত ভালহে হৈ পৰিল। কিন্তু ডাঙৰ কথা, আজি আপুনি কৈছে যে মুখ্যমন্ত্ৰী আমুক কৈছে তামুক কৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে প্ৰত্যেকটো কথা তথ্য সমৃদ্ধ যুক্তিপূৰ্ণভাৱে কৈছিল, অসমবাসীয়ে যিদৰে ধাৰণা কৰিছিল, সেই কথাটো আপুনি বাধ্যত পৰি যি আজি স্বীকাৰোক্তি দিলে, সেই কথাত আজি স্পষ্ট প্ৰমাণ হৈ গ'ল। আপুনি পাকিস্তানলৈ গৈছে, আপোনাৰ পৰিয়াল তাৰ বেতনভোগী আছিল, আপোনাৰ সন্তানৰ নাগৰিকত্ব, যি জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব পাইছিল, সেইটো আপুনি কৰ্তন কৰি আপুনি বেলেগৰ নাগৰিকত্ব লৈছে। আৰু আপুনিতো আপোনাৰ গোটেই পৰিয়ালটো ইয়াতেই থাকে, তৎসত্বেও আপুনি কি যুক্তিত মোৰ অসম বা ভাৰতৰ নাগৰিকত্বৰে আপুনি গুচি গৈছে? গতিকে এই প্ৰশ্নবিলাক ৰাজনীতিৰ সীমাৰ পৰা বহুত দূৰৰ কথা। এইখিনি অসমৰ প্ৰত্যেক মানুহে জানে। পাকিস্তান কি প্ৰত্যেকেই জানে। মই পুনৰবাৰ কৈছো, যি পাকিস্তানে বাকী ভাৰতৰ 20,000টো বালি দিলো, সেই মানুহখিনিৰ মাজত আমাৰ অসমৰ শতাধিক মানুহ সোমাইছে, কেপ্টেইন জিন্তু গগৈৰ পৰা আদি কৰি বহুজন। গতিকে ইমান সহজ নহয়। মই 13 চনত ফুৰিবলৈ গুচি গলো, কিয় গৈছিল সেই কথাখিনিৰ অপেক্ষাত আমি 10 ছেপ্টেম্বৰলৈ ৰম। আৰু তাৰ আগত যদি আপুনি পুনৰ স্বীকাৰোক্তি দিয়ে, সেইটো সুকীয়া কথা। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি যুক্তি আৰু তথ্য সম্বলিত কথা কৈছিল যে আপোনালোকৰ পৰিয়াল পাকিস্তানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, ৰিপুন বৰাৰ স্বীকাৰোক্তিৰ পিছত আজিৰ স্বীকাৰোক্তিয়ে স্পষ্ট কৰিলে। আমি আচলতে এই গোটেই কথাটোত খুব লজ্জিত অনুভৱ কৰিছো আৰু কিছু শংকিতো।
হৈছো, কাৰণ এই শংকা যে সংসদত থকা এগৰাকী ব্যক্তিৰ কি পৰ্যায়লৈকে এখন বৈৰী ৰাষ্ট্ৰৰ লগত সম্পৰ্ক থাকিব পাৰে সেই শংকা।